হয়, আজি বিজয়া দশমী উপলক্ষে ইতিমধ্যে মই বৰ্তমান উপস্থিত আছোঁ যে গৌৰীপুৰ যে গদাধৰ নৈৰ যে ঘাটপাৰত ইতিমধ্যে উপস্থিত আছোঁ। কিয়নো ক'ব লাগিব যে খন্তেক সময়ৰ পিছত এই যে ঘাটপাৰত ইতিমধ্যে ক'ব লাগিব যে গৌৰীপুৰৰ যে কেইবাটাও যে মণ্ডপৰ যিসকল প্ৰতিমা আছে প্ৰতিমাসকল ইয়াত বিসৰ্জন দিয়া হ'ব। তাৰ প্ৰাকমুহূৰ্তত ইতিমধ্যে মই আহি উপস্থিত আছোঁ এই যে পাৰঘাটত। ক'বলৈ যে মই বৰ্তমান সহযোগীক দেখাবলৈ অনুৰোধ কৰিম এই যে পাৰঘাটত যে পৰিৱেশটো আছে, যি বিসৰ্জনস্থলী আছে, বিসৰ্জনস্থলীৰ যে পৰিৱেশ আছে, বিসৰ্জনস্থলীৰ পৰিৱেশ মই দেখাবলৈ অনুৰোধ কৰিম। কিয়নো ক'বলৈ যে খন্তেক সময়ৰ পিছত যে হেজাৰ হেজাৰ মানুহ ইয়াত সমাগম হোৱা পৰিলক্ষিত হ'ব। বিভিন্ন ঠাইৰ পৰা মানুহ অহা পৰিলক্ষিত হ'ব। হিন্দু মুছলিম কোনো ভেদাভেদ নাই, সকলোৱে ইয়াত আহি এই যে বিসৰ্জনস্থলী আছে ইয়াত যি দেখা পৰিলক্ষিত হ'ব। বিভিন্ন ঠাইৰ পৰা মানুহ অহা পৰিলক্ষিত হ'ব। ইয়াত মানুহ ক'বলৈ যে গৌৰীপুৰৰ যে মুঠ 38খন যে প্ৰতিমা আছে, যে 38টাকৈ প্ৰতিমা ইয়াত বিসৰ্জন দিয়া হ'ব। ইয়াত তাৰ সমান্তৰালকৈ দেখা পাব যে ইয়াত মোৰ লগত এজন সতীৰ্থ আছে, মই তেওঁৰ লগত কথা পাতিবলৈ বৰ্তমান চেষ্টা কৰিম। যিহেতু খন্তেক সময়ৰ পিছত ইয়াত বিসৰ্জন দিয়া হ'ব আৰু এই যে বিসৰ্জনস্থলীত হেজাৰ হেজাৰ মানুহ ইয়াত সমাগম হোৱা পৰিলক্ষিত হ'ব। আপুনি কি ক'ব যে পূৰ্বৰ তুলনাত এই বুলি দেখা পোৱা গৈছে যে যেনেধৰণৰ যে জাক জমক হ'ব লাগিছিল এই বুলিও দেখা পোৱা যায় আজি বিজয়া দশমী উপলক্ষে এতিয়ালৈকে কোনো জাক জমক নাই, কি ক'ব? সঁচা কৈছে। প্ৰথমে মই শাৰদীয় দুৰ্গা পূজাৰ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজি বিজয়া দশমী, আজি মা দুৰ্গাক বিসৰ্জন দিয়া হ'ব অলপ পিছতে। তেওঁলোকে অচ্যুত নয়নেৰে আজি বিদায় দিয়া পৰিলক্ষিত হ'ব। খন্তেক সময়ৰ পিছত গৌৰীপুৰত যিটো গদাধৰ নৈ আছে, অলপ পিছতে তেওঁলোকে মা দুৰ্গাক নদীবিলাকত গদাধৰ নৈত আনি তেওঁলোকে বিসৰ্জন দিব। দেখা গৈছে এইবেলি পূৰ্বৰ তুলনাত এইবেলি মানুহৰ মনত আনন্দ উল্লাস এইবেলি অলপ কম দেখা পৰিলক্ষিত হৈছে। কিয়নো সকলোৰে প্ৰিয় মৰমৰ অসমৰ যি জনপ্ৰিয় গায়ক হাৰ্টথ্ৰব জুবিন গাৰ্গ, তেওঁৰ মৃত্যুৰ ফলত সকলোৱে মিলিয়মান হৈছে শোকত। সেইকাৰণে এইবেলি পূৰ্বৰ তুলনাত দুৰ্গাবিলাকত দেখিবলৈ পোৱা গৈছে মানুহৰ মনত এইবুলি অলপ আনন্দ উল্লাস কম। তথাপিও তেওঁলোকে দেখা গৈছে গৌৰীপুৰত যিবিলাক পূজা মণ্ডপ আছে সেইবিলাকত বিভিন্ন ঠাইৰ পৰা ভক্তবিলাক আহি তথাপিও মাৰ আশীৰ্বাদ লোৱা পৰিলক্ষিত হৈছে। হয়, ধন্যবাদ আপোনাক। হয়, এটা কথা ক'বলৈ যে এই যে ঘাট আছে, যে ঘাটত যে বিসৰ্জন দিয়া হ'ব খন্তেক সময়ৰ পিছত, ক'বলৈ যে গৌৰীপুৰ চহৰৰ যে মুঠ 38টাকৈ যে প্ৰতিমা আছে প্ৰতিমা ইয়াক বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব। তাৰ আগমুহূৰ্তত দেখা পোৱা গৈছে এয়া হ'ল গৌৰীপুৰ যে গদাধৰ নৈৰ যে ঘাটৰ এয়া হ'ল পৰিৱেশ। ক'ব লাগিব যে আমি যদি ক'বলৈ যাওঁ যে গৌৰীপুৰ যে পৌৰসভাৰ ফালৰ পৰা যিসকল যে চাফ চিকুণ কৰিব লাগে, যি ঠিক ক'ব লাগিব যে এক প্ৰকাৰ ক'বলৈ যাওঁ যে ব্যৱস্থা যি কৰিব লাগে তেনেধৰণৰ দেখা পোৱা গৈছে। আৰু যদি আমি ক'বলৈ যাওঁ যে আৰক্ষী প্ৰশাসনৰ পৰা যে এক প্ৰকাৰ ক'বলৈ যে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। আৰু যদি আমি ক'বলৈ যাওঁ এইফালে মই পৰিৱেশটো দেখাম যে SDRF বাহিনীৰ যি বোৰ্ড আছে, যে বোৰ্ড ইতিমধ্যে ক'বলৈ যাওঁ তেওঁলোকে যিসকল ব্যৱস্থা কৰিবলৈ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। এয়া হ'ল গৌৰীপুৰ যে গদাধৰ নৈৰ যে ঘাটপাৰৰ পৰিৱেশ আমি দেখালোঁ। ইতিমধ্যে ক'ব লাগিব যে খন্তেক সময়ৰ পিছত এই যে ঘাটপাৰত ইতিমধ্যে ক'বলৈ যে বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে প্ৰতিমাসমূহ আহি ইয়াত বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব আৰু বিভিন্ন ঠাইৰ পৰা মানুহ ইয়াত সমাগম হোৱা পৰিলক্ষিত হ'ব। হেজাৰ হেজাৰ মানুহ ইয়াত সমাগম হ'ব। খন্তেক সময়ৰ পিছত আমি ইয়াত এই যি পৰিৱেশ আছে পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰি থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।